ভিতৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে আমাৰ নিবনুৱা সমস্যা। নিবনুৱা সমস্যা সমাধান কৰিবলৈ সংস্থাপন লাগিব, উদ্যোগ লাগিব। আমাৰ থলুৱা উদ্যোগ বৃদ্ধি হোৱাটো আমাক লাগে। আমাৰ বিভিন্ন কোঅপাৰেটিভবোৰ আৰু বহলভাৱে চলিলে আমাৰ লাহে লাহে আমাৰ মানুহবোৰ আৰু সংস্থাপন লাভ কৰিব, তেওঁলোকৰ ঘৰৰ অৰ্থনৈতিক অৱস্থা আৰু ভাললৈ যাব। কিন্তু যদি আপোনালোকে যোৱা কিছু বছৰৰ ৰিপৰ্ট কাৰ্ড চাই, মোদী ডাঙৰীয়া অসমৰ উদ্যোগৰ ক্ষেত্ৰত সংস্থাপনৰ ক্ষেত্ৰত যদি ৰিপৰ্ট কাৰ্ডটো চাই, তো ৰিপৰ্ট যথেষ্ট বেয়া। কিয় যে এটাকৈ যিখিনি উদ্যোগ আগন্তুক দিনত ইয়াৰ পূৰ্বতে অসমত স্থাপিত হৈছিল, এটাকৈতো বন্ধ হৈ গৈছে। এতিয়া কাছাৰ পেপাৰ মিল, নগাঁও পেপাৰ মিলটো তেওঁলোকে চলাব নোৱাৰিলে। আজিও আমি পেপাৰ ব্যৱহাৰ কৰি আছোঁ। আজিও আমাৰ নোটবুক, টেক্সটবুক কিমান পেপাৰ ব্যৱহাৰ হয়। কিন্তু য'ত আমাৰ উত্তৰ পূৰ্বাঞ্চলত তাত ইমান আমাৰ বাঁহৰ খেতি হয়, এখন চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ মিলি পেপাৰ মিল চলাব নোৱাৰিলে। হয়, এটা ছেমি কণ্ডাক্টৰ উদ্যোগ আহিছে, কিন্তু পেপাৰ মিল বন্ধ কৰাৰ পিছতহে আহিছে। ছেমি কণ্ডাক্টৰ বেলেগ ঠাইত আমি দিব পাৰিলোঁহেঁতেন, কিন্তু পেপাৰ মিলটো যে বন্ধ হৈ গ'ল, এমপ্লয়িজবোৰ যে তাত যথেষ্ট আজি তেওঁলোকৰ অৱস্থা কোনো নুসুধেই। পেপাৰ মিলৰ বাহিৰে আপোনালোকৰ আমাৰ নামৰূপৰ ছেকেণ্ড ইউনিট 2020 চনত বন্ধ হৈ গৈছিল। আজি নামৰূপৰ 4th ইউনিট ষ্টাৰ্ট কৰিবলৈ আহিছে। এইটো বহুত আগতে হৈ যাব লাগিছিল। এইখিনি নামৰূপ 4 ইউনিটৰ বা যি তেওঁলোকে এটা নতুন নাম দি প্ৰজেক্ট কৰিবলৈ বিচাৰে মডাৰ্ণাইজেশ্যনৰ সম্পৰ্কত, এইটো বহুত আগতে হৈ যাব লাগিছিল। আগতেই আমাক আজিৰ পৰা 10 বছৰ আগতে কেন্দ্ৰীয় চৰকাৰে সপোন দেখাই আছিল। আৰু আজি এটা নতুন ইউনিট অহাৰ পিছত পুৰণা এমপ্লয়িজবোৰ ক'ত যাব, এয়া লৈও আজি আমাৰ এটা চিন্তা হৈছে। আমি বিচাৰোঁ যে যদিও নামৰূপত মডাৰ্ণাইজেশ্যন কৰি আছে, আমাৰ পুৰণা এমপ্লয়িজসকলৰ ক্ষতি হ'ব নালাগে। বাকী আমাৰ বিভিন্ন কোঅপাৰেটিভবোৰ আছিলে, আৰ্ট ফেড, আজি সেইটোও ভালকৈ চলা নাই। AGMC, আছাম গভৰ্ণমেণ্ট মাৰ্কেটিং কোঅপাৰেশ্যন, সেইটোও ভালকৈ চলা নাই। আমাৰ আছাম কোঅপাৰেটিভ পলিয়েষ্টাৰ লিমিটেড, এইখিনিও আমাৰ ভালকৈ চলা নাই। যে য'ত আমাৰ কোঅপাৰেটিভ ভালকৈ চলা নাই, টেক্সটাইল সম্পৰ্কে, পলিয়েষ্টাৰ সম্পৰ্কে ভালদৰে চলা নাই, তো কেনেদৰে আমি ক'ব পাৰোঁ যে আমি অসমৰ ভিতৰত অৰ্থনৈতিক এটা আন্দোলন আনিবলৈ সক্ষম হৈছোঁ। আজি আছাম টি কৰ্পৰেশ্যন 15টাৰ ভিতৰত 8টাটো বাগান এতিয়ালৈকে প্ৰাইভেটাইজ কৰি পেলালে, আৰু সেই 8টা বাগানবোৰো ভালদৰে চলা নাই আছাম টি কৰ্পৰেশ্যনৰ। আছাম আপোনাৰ চিনটেক্স লিমিটেড, আছাম ষ্টেট টেক্সটাইল কৰ্পৰেশ্যন লিমিটেড, আছাম ষ্টেট ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড, চৰকাৰী স্কুল প্ৰায় 8,000 চৰকাৰী স্কুল বন্ধ হৈ গৈছে। তো এনেধৰণৰ আজি তাৰিখত আমাৰ অৱস্থা অসমত। তো আজি দুখৰ কথা যে এনেকুৱা লাগিছে চৰকাৰে মাত্ৰ বিভিন্ন ক্ষেত্ৰত এটা বিশেষ কোম্পানীক লাভ দিবলৈ, এটা বিশেষ কোম্পানীক গোটেই সেই ছেক্টৰৰ ক্ষেত্ৰৰ মন'পলি দিবলৈ চৰকাৰে কাম কৰি আছে। এতিয়া মিডিয়াৰ ক্ষেত্ৰতো আমি গম পাইছোঁ কি লাহে লাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ নম্বৰ 1 ফেভৰেট মিডিয়া কোম্পানী এতিয়া তেওঁলোকে চব ল'বলৈ বিচাৰিছে। এতিয়া কণ্ট্ৰেক্টৰৰ ক্ষেত্ৰত অসমত যিমানবোৰ ঠিকাদাৰবোৰ আছে, আটাইতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ তেওঁলোকেহে পায়। এতিয়া এয়াৰলাইনত দেখিছোঁৱে যে এটা কোম্পানী ইণ্ডিগো 65%। এতিয়া এয়াৰপৰ্ট মাত্ৰ কি এটাহে কোম্পানী চলাব পাৰি নেকি? চব ক্ষেত্ৰত দিছপুৰৰ পৰা দিল্লীলৈকে এখন বিজেপি দলৰ নীতি হ'ল যে থলুৱা উদ্যোগ বন্ধ কৰা, চৰকাৰী উদ্যোগ বন্ধ কৰা, আৰু গোটেই এটা বিশেষ কোম্পানীক গোটেই মন'পলিটো চমজাই দিয়া। তো এনেধৰণে হ'লে বহুত আমাৰ
বাস্তৱ আমাৰ পটেনচিয়েল যিমান বাস্তৱভাৱে আমি যিমান এটা আৰ্থিকভাৱে সবল প্ৰদেশ হ'ব পাৰোঁ বা দেশ হ'ব পাৰোঁ তাৰ পৰা আমি যথেষ্ট বঞ্চিত হৈ আছোঁ এই ধৰণৰ আৰ্থিক নীতিৰ বাবে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত